আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে ইজি ব্ৰেকফাষ্টৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু যিটো বহুত হেল্ডি, তাত কোনো তেলৰ ব্যৱহাৰো কৰা নাই। তাৰ কাৰণে মই একাপ চাউলৰ গুড়ি লৈছোঁ, যিকোনো আমি খোৱা চাউলৰ গুড়ি লৈছোঁ, আৰু 1/4 কাপ মই চুজি লৈছোঁ, আৰু ইয়াত মই লৈছোঁ মিল্ক কাপ 1/4 কাপতকৈ অলপ কম মই মিল্ক পাউডাৰ লৈছোঁ, আৰু ইয়াত অলপ নিমখ লৈছোঁ। গোটেইখিনি ভালকৈ চালি ল'লোঁ, আৰু ইয়াত মই দিছোঁ অলপ চেনিটো আপোনালোকৰ ইচ্ছা অনুসৰি দিব পাৰে। মই অলপ কম দিছোঁ কাৰণ যিহেতু মই ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এইটো বনাইছোঁ। ইয়াত আপোনালোকে নাৰিকলো ব্যৱহাৰ কৰিব পাৰে বা কোনো ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আজি একেবাৰে প্লেইন বনাইছোঁ কাৰণ প্লেইনকৈ খাই ভাল লাগে ৰাতিপুৱা। আৰু ইয়াত মই অলপকৈ গাখীৰ দি পেলাই খুব ভালকৈ এইখিনি মিক্স কৰি ল'ম। আৰু গাখীৰখিনি খালি এটাই ধ্যান ৰাখিব লগা কথা যে এইখিনি বেছি পনীয়া হ'ব নালাগে। পনীয়া হ'লে আমাৰ ৰেচিপিটো খুব এটা ধুনীয়া নহ'ব। আৰু এই ধৰণে গাখীৰ দি পেলাই এতিয়া অলপ মই পানী দি দিছোঁ। গাখীৰটো ইমানখিনি আছিলে সেইকাৰণে পানী দি দিছোঁ, আৰু মিল্ক পাউডাৰ এনেই আছেই ইয়াতে ইমানখিনি, সেইকাৰণে অকল পানী দি গুলিলেও কোনো টেষ্টত বেয়া নহয়। আৰু এতিয়া এইখিনি খুব ভালকৈ, যাতে কোনো লাম্পছ নাথাকে, এই ধৰণে খুব ভালকৈ এইখিনি মিক্স কৰি ল'ব। আৰু এই ধৰণে অলপকৈ দিব, একেবাৰে গাখীৰ বা পানী ঢালি নিদিব। আৰু এতিয়া এইখিনি খুব ভালকৈ একেবাৰে মিক্স কৰি ল'ব, যাতে অলপো গুটি নাথাকে। আৰু এই ৰেচিপিটো ইমান ভাল, ইমান সহজ হয় আৰু ইমান হেল্ডিও হয়। ইয়াত কোনো তেলৰো ব্যৱহাৰ কৰা নাই, আৰু খুবেই হেল্ডি হয়। ৰাতিপুৱা ব্ৰেকফাষ্টত ৰুটি বনাবলৈ মন নগ'লে তেতিয়াহ'লে এইটো বনাই পেলাই খাব পাৰে। আৰু যিহেতু চাউলৰ গুড়িখিনি মোৰ শুকান হয়, সেইকাৰণে মই এঘণ্টাৰ কাৰণে এইখিনি তিয়াই থৈ দিছিলোঁ। আৰু যিখন প্লেটত মই ষ্টিম কৰিম তাতে মই অলপ ঘিউ লগাই থৈ দিছোঁ। আৰু এতিয়া এঘণ্টা হৈ গ'ল, এইখিনি চাওকচোন ফুলি পেলাই খুব ধুনীয়া অলপ টেক্সাৰটো এই ধৰণৰ হ'ব লাগে, আৰু অলপ ডাঠ হ'ব লাগে, আৰু বেছি পনীয়া হ'লে নহ'ব। এই ধৰণে চাওক, এই ধৰণে এটা টেক্সাৰটো হ'ব লাগে। আৰু এতিয়া ইয়াত মই অলপ গৰম ইলাচি কেইটামান খুন্দি পেলাই মই ইয়াত দিছোঁ, আৰু মই ইয়াত দিছোঁ আধা চামুচ বেকিং পাউডাৰ আৰু এচিকুট বেকিং ছ'ডা দিছোঁ, আৰু ইয়াতে অলপ মই পানী দি দিছোঁ, তেতিয়া তাৰ হেৰিটো ভাল হয়। আৰু এতিয়া এইখিনি মই মিলাই ল'ম। এই ধৰণে মই গোটেইখিনি ভালকৈ মিলাই ল'লোঁ। আৰু চাওকচোন, আৰু এতিয়া আপোনালোকে ইয়াৰ আগতে পানীটো পাতি থৈ দিব ষ্টিম কৰিবৰ কাৰণে, কাৰণ এইটো আমি বেকিং পাউডাৰ বেকিং ছ'ডা ব্যৱহাৰ কৰাৰ লগে লগে এইটো কিন্তু ষ্টিমত দিব লাগিব, নহ'লে পিছত ভালকৈ নুফুলিব। আৰু এতিয়া এই প্লেট দুইখনত মই দি দিছোঁ, আৰু দি পেলাই এতিয়া মই ষ্টিম কৰি ল'ম 5 মিনিট বা 10 মিনিটৰ কাৰণে। ষ্টিম কৰিলেই খুব সোনকালে হৈ যায়, কাৰণ এইটো পাতল হয়, সেইকাৰণে খুবেই সোনকালে হৈ যায়। আৰু মই কেৰাহীখনত এই ধৰণে পানী দি পেলাই থৈ দিছোঁ, চাওকচোন উতলি আছে। এইটো আগতীয়াকৈ কৰিব লাগিব। আৰু এই সময়তে মই এইখিনি ইয়াত দি দিম, আৰু দিয়াৰ পিছত 10 মিনিট নালাগেই, পূৰা 5 মিনিটতে 6-7 মিনিটতে এইখিনি হৈ গ'লগৈ। খুব ধুনীয়াকৈ হৈ গ'ল। এয়া চাওকচোন ফুলি পেলাই কিমান ধুনীয়া হৈছে। আৰু এতিয়া এই ধৰণে কিবা কটাৰী বা কিবা সোমোৱাই চাব, যদি লাগি নাহে তেতিয়াহ'লে আমাৰ এইটো পূৰা ৰেডি হৈ গ'ল। আৰু এতিয়া মই এইখিনি নমাই লৈছোঁ। নমাই পেলাই অলপ ঠাণ্ডা কৰিব দিম, তাৰপিছতহে মই এইখিনি উলিয়াম। আৰু এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছতহে উলিয়াব। গৰমে উলিয়ালে এইখিনি ভাঙি যাব পাৰে। আৰু এতিয়া চাওক ঠাণ্ডা হৈ গ'ল, কি ধুনীয়াকৈ দেখিছে ন, ওলাই গৈছে, অলপো লগাও নাই। আৰু দেখিছে ন তলফালে কিমান ধুনীয়া হৈছে, আৰু ইমান ছফ্ট হৈছে। আৰু এইটো মই মিঠাৰে বনাইছোঁ। আপোনালোকে যদি ভাবে তেতিয়াহ'লে মছলা দি পেলাই বনাব পাৰে, নিমখীয়াও বনাব পাৰে, খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া মই এইটো এই ধৰণে কাটি পেলাই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে। খুবেই ধুনীয়া হৈছে। এনেই ইডলি বনাবলৈ হ'লে আমি বাতি বহুত সময় লাগে। এই ধৰণে লগে বনাই এই ধৰণে কাটি পেলাই আপোনালোকে খাব পাৰে। আৰু ইমান সহজ, দেখিছে নহয়, ৰাতিপুৱা উঠিয়ে কামটো কৰিব পাৰে। আৰু ইমান ধুনীয়া কেকৰ নিচিনা ফুলি গৈছে। আৰু আপোনালোকে যদি ভাবে কণী দি বনাব, কণী দিও বনাব পাৰে। কণী দি বনালে আৰু ধুনীয়া হ'ব। মই কিন্তু কণী ব্যৱহাৰ কৰা নাই, কণী দিলে কিন্তু বেছি ধুনীয়া হ'ব, আৰু একেবাৰে কেকৰ নিচিনা হ'ব।